দেতা কোৱা আম ভাৰতৰ ৰাষ্ট্ৰীয় ফল হয়নে? হয় কঁঠাল কোনোবা দেশৰ ৰাষ্ট্ৰীয় ফল হয় নেকি? হয় ভাৰতৰ এখন চুবুৰীয়া দেশৰ ৰাষ্ট্ৰীয় ফল হ'ল কঁঠাল কিন্তু মই উত্তৰটো কোৱাৰ আগত আপোনালোকেও অকণমান ভাবি লওক কোনখন দেশৰ ৰাষ্ট্ৰীয় ফল কঁঠাল তাৰ আগতে মই দুটামান বেলেগ কথা ক'বলৈ বিচাৰিছোঁ বৰ্তমান সময়লৈকে পোৱা আটাইতকৈ ওজন থকা কঁঠালটো হ'ল 55 কেজিৰ এটা কঁঠাল এই কঁঠালটোৱে বৰ্তমানলৈকে আটাইতকৈ ডাঙৰ ফল হিচাপে ইতিমধ্যে ৰেকৰ্ড কৰিছে দ্বিতীয় কথাটো হ'ল আটাইতকৈ বেছি কঁঠাল উৎপাদন হোৱা বা কঁঠাল বেছিকৈ ৰপ্তানি কৰা দেশখনৰ নাম হ'ল চীন দেশ অৰ্থাৎ বিশ্বৰ বিভিন্ন দেশলৈ কঁঠাল ৰপ্তানিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে চীন দেশ এতিয়া আপোনালোকে ভাবি থকা প্ৰশ্নটোৰ উত্তৰটো মই দিবলৈ ওলাইছোঁ উত্তৰটো হ'ল বাংলাদেশ আমাৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰীয় ফলটোৰ নাম হ'ল কঁঠাল এই কঁঠাল হ'ল সেই দেশৰ মানুহৰ আটাইতকৈ প্ৰিয় ফল আৰু দ্বিতীয় কথাটো হ'ল বাংলাদেশত পৃথিৱীৰ আটাইতকৈ বেছি কঁঠাল খোৱা হয় সেইকাৰণে বাংলাদেশে ইতিমধ্যে কঁঠালক ৰাষ্ট্ৰীয় ফল হিচাপে ঘোষণা কৰিছে কিন্তু এটা কথা লক্ষণীয় যে ভাৰতবৰ্ষতো কঁঠাল যথেষ্ট পৰিমাণে খোৱা হয় আৰু অসম মুলুকতো কঁঠাল খাই ৰেকৰ্ড কৰা ব্যক্তি বহুতেই আছে So thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.